ছিকিম যাত্ৰা সামৰি আমি এতিয়া ঘৰলৈ যাব সকলো ৰেডি। এয়া ৰাস্তাতে আহি পালোঁ এটা হনুমান মন্দিৰ আমাৰ যাত্ৰা পথতে ঘৰলৈ আগমন কৰাৰ ৰাস্তাত। আকৌ আহি পালোঁ এটা গণেশ মন্দিৰ। এইটো হৈছে গণেশ মন্দিৰৰ পৰিৱেশ। তাতে পিন্ধিলোঁ এযোৰ ছিকিমি ড্ৰেছ। এই বাইদেউজনীয়ে পিন্ধাই দিছে খুব ধুনীয়াকৈ। বাইদেউজনী এটা হাত নাই যদিও খুব ফিটিংকৈ ধুনীয়াকৈ পিন্ধাই দিছে। তাৰপিছত আমি এয়া ড্ৰেছ চেছ পিন্ধি ৰেডি মাইনা মই। খুব বঢ়িয়া লাগিছে, এটা নিউ লুক। তাৰপিছত আমি এয়া ৰিলছৰ কাৰণে পূৰা প'জ দিছোঁ। তাৰপিছত সেয়া শেষ কৰি আমি আহি পালোঁ এটা বৌদ্ধ মন্দিৰ। এয়া বৌদ্ধ মন্দিৰ সকলোৱে এয়া চকৰি ঘূৰাইছোঁ। এই চকৰিবোৰ ঘূৰালে বোলে মনৰ আশা পূৰণ হয়। তাৰপিছত ইয়াতে সকলোৱে ঘূৰাইছোঁ, ময়ো ঘূৰাব চেষ্টা কৰিছোঁ। ইয়াতে জুবিনদাৰ যিটো লাই খুটা হালে জালে ৰবি শৰ্মাদেৱৰ যিটো গীত সেইটোলৈ মনত পৰি গৈছে। তাতে এনেকুৱা চিন এটা দেখাই খুব ধুনীয়া। এইটো চাওক গোটেই বৌদ্ধ মন্দিৰটো খুব ধুনীয়া। তাৰপিছত আহি পালোঁ আমি এটা মিউজিয়াম, বৌদ্ধ মিউজিয়াম। এই মিউজিয়ামত বৌদ্ধ ধৰ্মৰ বিভিন্ন ইয়াতে কথা জানিব পাৰি। তাৰপিছত আহি পালোঁ আমি এখন পাৰ্কত কিছু সময় ৰৈ পেলাই আমি তাতে কিছু সময় ৰ'লোঁ। ৰৈ পেলাই তাৰ পৰিৱেশটো চাব চেষ্টা কৰিলোঁ। কৰি পেলাই আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ ঘৰলৈ বুলি। এয়া আমি আহি পালোঁ NJP নিউ জলপাইগুৰি। নিউ জলপাইগুৰি আহি পাই পেলাই দেখা পালোঁ এয়া আহি গৈছে এখন বন্দে ভাৰত আহি গ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। শ্বৰ্ট বনাইছিলোঁ আজি। থেংক ইউ।